কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ এ ৰাম এনু শুদ্ধ ধৰ্ম শংকৰ দেৱ কৰিলা প্ৰচাৰ মাধৱ দেৱ ও জাতি উপজাতি একে কৰি গুৰু ঘূৰিয়া ফুৰিলা জাতি উপজাতি লৈয়া সমাজ পাতি হৰিনাম প্ৰচাৰ কৰিলা হে ৰাম প্ৰচাৰ কৰিলে গুৰুৱে প্ৰভুৰ মহিমা এশৰ নাম ধৰ্ম গুৰুৰে গৰিমা হৰি শংকৰ গুৰুৱে অসমত
বিলম্বনলৈটোত প্ৰথম আৰম্ভণিতে ঠিকেই হৈছিলে, কিন্তু মাজত এৰা এৰি হৈ গৈছে। এইটো শুধৰাই ল'ব অকণমান ভৱিষ্যতলৈ, ভাল হৈছে। বাকী পৰিৱেশন আৰু ঘোষাপটৰ সংগতি ঠিকে আছে, দলীয় ঐক্যটো অকণমান কমিছে, সেইটো অকণমান পৰিপাটি কৰি ল'ব। বাকী ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিকণ ভুল ভ্ৰান্তি হৈছে এইকণ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ। আইসকল, বিশেষকৈ নামাচাৰ্য আই, আপোনাৰ মাতত বৰ ধুনীয়া মাতটো, সুৰ আছে কিন্তু জোৰ নাই, আৰু অকণমান জোৰ লাগিব। এইটো বীৰ কীৰ্তনৰ নিচিনা। এই দিহানাম ফাঁকিত আৰু অকণমান আপুনি জোৰ দিব, তেতিয়া পালিসকলেও গা উঠিব। এতিয়া পালিসকল অত্যন্ত দুৰ্বলৰ নিচিনা হৈছে, মাত ওলোৱাই নাই স্পষ্টকৈ। ভাল লাগিছে মোৰ তালিয়া আইক। তেখেতৰ শৰীৰ চালনা, তাল যেনেকৈ টানি টানি মান ৰাখিব লাগে, তেখেতৰ বৰ সুন্দৰ হৈছে। বাকী বাপ দুজনক মানিব পাৰি, ভাল হৈছে। আৰু খুব ভাল লাগিল মোৰ এটা, হৰি গুৰু গুৰু সন্তোষৰ থে, হৰি কৃষ্ণ হৰি ৰাম। বৰ সুন্দৰ আই, এইটো পৰম্পৰাগত আমাৰ, বৰ সুন্দৰ, ভাল লাগিল। এইটো শুনা নাছিলোঁ। মোৰ আটাইতকৈ ভাল লাগিছে আপোনালোকৰ ঘোষা আৰু পদ। নিৰ্বাচনটো ইমান সুন্দৰ হৈছে নহয়। বৈকুণ্ঠতে আলচ কৰে কিনো কৰ্ম কৰোঁ, মই শংকৰ তুমি মাধৱ কলিত জন্ম ধৰোঁ। কম ডাঙৰ কথা নে? মোৰ গান হিঁয়ৰি গৈছে। আৰু এটা ভাল লাগিছে, পাৰিজাত শৰণ আৰু ৰুক্মিণী শৰণ, ৰাম বিজয় আৰু কালিয় দমন। সঁচা কি অপূৰ্ব সৃষ্টি গুৰুজনাৰ, কওক। একদম মন প্ৰাণ হাত পৰি আহে। ইমান সুন্দৰ হৈছে নহয় ঘোষা পদৰ, কিন্তু গায়কীত অকণমান দুৰ্বল হৈছে আই। শৈলীটো, গায়কী শৈলীটো সুন্দৰ, কিন্তু অকণমান দুৰ্বল প্ৰকাশ পাইছে। বিশেষকৈ পালিসকল অত্যন্ত দুৰ্বল, তেওঁলোকক আৰু অকণমান সবল কৰি লওক আই, বৰ সুন্দৰ হ'ব। আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নাৰায়ণ কিনো তোমাৰ লীলা দৈৱকীৰ গৰ্ভত
কৃষ্ণ ঘোৰ অন্ধকাৰে হিলাব ৰখিলে নুশুনি বজাৰে মাত পালি পহৰীয়া হবেনে দ্ৰাগৈলা উপজিলা জগন্নাথ ঘোৰ অন্ধকাৰে হিলাব ৰখিলে
আমি যদি পুৱা গধূলি ভগৱন্তৰ নাম আমি যদি লৈ থাকোঁ নিয়মিতভাৱে, প্ৰণালীখিনি তেতিয়া সুন্দৰকৈ আহি থাকে, নহয়নে বাৰু? আমি আজি তেওঁ সাক্ষাৎ নাপালে কি হ'ব? আজি তেওঁ প্ৰত্যেকৰ ঘতে ঘতে বহি আছে ভগৱন্ত। যত জীৱ তত শিৱ, হ'ব ঘতে বৈত্য হব ঈশ্বৰ গগন ব্যাপী, তেওঁ গোটেই গগন ব্যাপী হৈ আছে। আমি নাম, তেওঁ নামৰূপী হৈ আছে এতিয়া, গতিকে আমি নামতেই তেওঁক পাম। অন্যভাগে তেওঁ ৰূপ দৰ্শন পোৱাটো আমাৰ কলিত নাই। তেওঁ গুচি গ'ল নহয় নৰৰূপটো এৰি পেলানি। এতিয়া আপোনালোকৰ এই অভ্যাসকণ অকণমান কৰি থাকিব ভৱিষ্যতলৈ। যিকণ ভুল হৈছে অকণ শুদ্ধকৈ গাবৰ কাৰণে মোৰ প্ৰভু ভগৱন্ত আপোনালোকক সমতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আইসকল, প্ৰথম ইমান জ্যেষ্ঠ আই এগৰাকী সঁচাকৈ আহিছে যে আপুনি আই ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ এইখন পবিত্ৰ মজিয়াত বহি মই আপোনাক মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আই। মই লক্ষ্য কৰিছোঁ আপুনি কিন্তু এৰি দিয়া নাই, তাল মান যেনেকৈ গাইছে তেওঁলোকৰ লগত আপুনি মিলাই লৈ গৈছে। ভাল লাগিছে আই, এনেকৈ কৰি থাকিব। আপুনি জ্যেষ্ঠ হিচাপে আৰু অকণমান তেওঁলোকক শুদ্ধ কৰিব লাগিব আই। বিশেষকৈ বিলম্বনটোৰ মুঠেই নাহিলে। বিলম্বনত 3টা মাত্ৰা আছে। নামাচাৰ্য আইক কৈছোঁ, আপুনি নিশ্চয় জানে 3টা মাত্ৰা ৰাখিহে এটা চাপৰি। আপোনালোকে এটা মাত্ৰা ৰাখিয়ে চাপৰি দিছে। সেই বিলম্বনটো আৰু এবাৰ অভ্যাস কৰিব আৰু অকণমান ভালকৈ আই। আৰু মধ্যমটোতো অকণমান, গোটেইখিনি অকণমান খেলি মেলি হৈছে, কিন্তু ঘোষা পদৰ এইখিনি বৰ সুন্দৰ হৈছিলে। ঘোষা পদটো বৰ সুন্দৰ আই। অকণমান গায়কীত আপোনাৰ ভুল হৈছে, সেইখিনি শুদ্ধ কৰি ল'ব, ভাল হ'ব আই। নোৱাৰা কাম কোনো নাই। যা হওক, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু অকণমান কষ্ট কৰিব আই, অকণমান চেষ্টা কৰিব, নিশ্চয় ভাল হ'ব দে। ধন্যবাদ। শংকৰ গুৰু হৰিৰাম, কদম্বৰ পৰা হৰি জলে যাম দিলে কালি সৰ্পে মৰ্মস্থানে দংশন কৰিলে কালি সৰ্পে
তুমি ক্ৰন্দন নকৰা এতিয়া আহিব কৃষ্ণ কালি হনা ৰাম আকাশেনো তুমি বাজে কৰে শংখ ধ্বনি কালিৰ ক্ষীৰত উঠি নাচে কৃষ্ণ যদুমণি ৰাম জগতৰ বৰদিয়া কালিৰ ক্ষীৰত নাচে মচ মচ কৰি কালিৰ ক্ষীৰকে ভাঙিলে কালিৰ ক্ষীৰে ৰাম স্বামী দুখ দেখি নাগ পথি হবে কৃষ্ণ কচুটি কৰি স্বামী প্ৰাণ ভাঙে ৰাম কালিৰ ক্ষীৰে নাগ পথি চবে দুষ্ট হৈয়ে নাৰায়ণে কালি কণা মাৰিয়ে দিলে প্ৰাণ জানে ৰাম কালিৰ ক্ষীৰে যদুমণি কালিৰ ক্ষীৰে উঠি নাচে কৃষ্ণ যদুমণি কালিৰ ক্ষীৰে উঠি নাচে কৃষ্ণ যদুমণি ৰাম জয় হৰি হৰি ৰাম কৃষ্ণ ভাল হৈছে, পৰিৱেশনটো বেয়া হোৱা নাই বাৰু। কিন্তু দিহা নামৰ যিটো প্ৰণালী, সেই প্ৰণালীকেইটাৰ পৰা অকণমান ফালৰি কাটি গৈছে প্ৰথম আৰম্ভণিতে। যিটো আমাৰ বিলম্বন লয়, লেহেমীয়া চাপৰিটো জানিব, সেইটো আহিব লাগে, এইটো অহা নাই। ঘোষাপদৰ সংগতিটো ঠিক আছে, এইটো সুন্দৰ হৈছে কালীয় দমনৰ। বাকী তালমানতো অলপ কিছু ব্যতিক্ৰম ঘটিছে, অকণ শুধৰাই ল'ব ভৱিষ্যতলৈ, যাতে প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাসৱক সুমতি দিয়ক। চাৰিগৰাকী ইমান জ্যেষ্ঠ আই, দুজনকে জ্যেষ্ঠ বাপ, মই প্ৰথম সেৱা ধৰিছোঁ। কি গাইছে সেইটো ডাঙৰ কথা নহয় ন আই। গৃহস্থী ধৰ্ম পালন কৰি, গৃহকৰ্ম এৰি ইমান কষ্ট কৰি এই পবিত্ৰ মজিয়াত বহি আপোনালোকে যে হৰিনাম ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ আহিছে, সেইটোহে ডাঙৰ কথা। ভুলটো হ'বই ন আই, মানুহ মাত্ৰেই ভুল হয়। অকণমান শুদ্ধ কৰি গাবলৈ আৰু অকণমান আখৰাটো বহাব আই, তেতিয়া আৰু ধুনীয়া হ'ব। আৰু বিশেষকৈ মই নামাচাৰ্য আইক কৈছোঁ, আই আপুনি প্ৰথম বিলম্বন ভাগটো ভৰি পাৱত হাত দুখন দিলে, এনেকৈ পাৱত ভেজা দি কেতিয়াও চাপৰি নবজাব দে আই। হাতকেইখন এনেকৈ ভৰিত দিলৈ এনেকৈ এনেকৈ বজাইছে যে, তেনেকৈ নবজাব, উঠাই ল'ব হাতকেইখন। মধ্যমত উঠিছে, দ্ৰুতত আকৌ পৰি গ'ল আপোনাৰ হাতকেইখন তাত। ধুনীয়াকৈ গাইছে, ভালকৈ গাইছে। এইটো বয়সত ইমানখিনি যে কৰিছে, তাৰ কাৰণে মই পুনৰবাৰ সেৱা ধৰি আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। জয় কৃষ্ণ শংকৰা গুৰু হৰি ৰাম 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 ৰাম। আকাশত শুনিছোঁ গোবিন্দৰ নাম, শংকৰ মাধৱ
ভগৱন্তৰ গুণনাম ভক্ত সমস্তই শ্ৰৱণ কীৰ্তন কৰি থাকে একান্ত মনে, তেওঁ বৈকুণ্ঠত থাৱৰে থাকিব নোৱাৰে। যোগীয়ে সাধনা কৰি থাকে, যোগ সাধনা কৰি থাকে, তাতো তেওঁ থাকিব নোৱাৰে বুলি কৈছে। ক'লে আহে ভক্তৰ সংগ লৈ আমাৰ। গতিকে আমি কি কৰিব লাগিব? ভগৱন্তক মাতিবলৈ, তেওঁক আমাৰ সংগত স্থান দি ৰাখিবলৈ হ'লে মানে আমি একান্ত হ'ব লাগিব। কায় বাক্য মন প্ৰাণ চিত আমি সমস্ত তেওঁত অৰ্পণ কৰি, বিষয় বাসনা দূৰ কৰি, পৃথি দি লাগিব, বিষয় নলগা নহয়, কিন্তু সেই মুহূৰ্তৰ কাৰণে পাছফালে অকণমান আওহতীয়া কৰি ৰাখি ল'ব লাগিব। সেই মুহূৰ্তত ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰোঁতে নহ'ব। এতিয়া আমাৰ সেই মুহূৰ্তটো আহিছে আপোনালোকৰ, যিহেতু আমি এতিয়া একেলগে বহি তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিছোঁ, আমি ইয়াত একান্ত ভাৱটো আহিব লাগিব। গতিকে ভৱিষ্যতলৈ সুন্দৰভাৱে ইয়াতকৈ আৰু ভালকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনা হ'ব। সকলোতে হৃদয়ৰ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আইসকল, মই নামাচাৰ্য আইক দেখি সঁচাকৈ অভিভূত হৈছোঁ। ইমান সুন্দৰ ভক্তিভাৱে আপুনি গাইছে। অকণমান তালমানত ক্ষীণদেহী হৈছে, সেইটো ডাঙৰ কথা নহয় ন আই। আপুনি যে চেষ্টা কৰিছে, সেই চেষ্টাকহে মই সন্মান জনাইছোঁ। আৰু ইমান জ্যেষ্ঠ দুগৰাকী আই আহিছে, এই আই ইমান ধুনীয়াকৈ চাপৰি বজাইছে, সেই আয়ে ইমান ধুনীয়াকৈ তাল বজাইছে। আই ভাল, চাপৰিটো বজাই থাকিব, স্বাস্থ্যৰ কাৰণেই ভাল। অভ্যাসটো নেৰিব আই, সদায় বজাই থাকিব দেই। গোপিনী নাম লোৱা ৰৈ, এনেহেন হৰিনাম ক'ত পাবাগৈ। ক'ত পাম? আমি জানো আকৌ মানৱী জনম ঘূৰাই পাব লাগিব, তেতিয়াহে আমি তেওঁক চিন্তা চৰ্চা কৰিবলৈ এই সুবিধাকণ পাম ন আই। এতিয়া পাইছোঁ, কলিত হৰিৰ নামেহে গতি। এতিয়া কলিৰ শেষ, গতিকে আমি কেৱল ভগৱানৰ নাম উঠোঁতে বহোঁতে খাওঁতে শুওঁতে লৰোঁতে ফুৰোঁতে কেৱল ঈশ্বৰৰ গুণানুকীৰ্তন, ঈশ্বৰৰ নাম মুখত কেতিয়াও নেৰিব। তেতিয়াহে আমাৰ আত্মাই সদ্গতি পাব। শৰীৰটোতো বিনাশী আই, শৰীৰ আমি ইয়াতে এৰি থৈ যাম, আত্মাটোহে অবিনাশী। আত্মাতহে আমি লৈ যাম সংস্কাৰবিলাক। গতিকে এতিয়া যদি আমি ধুনীয়াকৈ ভালকৈ শুদ্ধ চিত্তে ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ, নিশ্চয় আমাৰ সংস্কাৰ ভাল হ'ব, নেক্সট জনম আমি ভাল পাম ন আই। সেইকাৰণে মই সবাতিলৈকে পুনৰ সেৱা ধৰিছোঁ। আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।